নমস্কাৰ, মই অংশুমণি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত চৰ্চা কৰিম আমাৰ নৰ্থ ইষ্টৰ 7 ভনী যাক কোৱা হয় 7 সিষ্টাৰ্ছ, তাৰে ভিতৰত থকা এখন ৰাজ্য হৈছে মণিপুৰ। আৰু বৰ্তমান সময়ত এই মণিপুৰ প্ৰায় 1.5 বছৰ 2 বছৰ সময়ো হ'ল, 2 বছৰতকৈ অধিক সময় আচলতে মণিপুৰ হিংসাৰে জৰ্জৰিত হৈ আছে। চাৰিওফালে অশান্তি, হত্যা, হিংসা, মাৰপিট, বিভিন্ন ধৰণৰ বহুত লোকে প্ৰাণহানি হৈছে বহুত লোকৰ। আৰু ইতিমধ্যে আজি কেইদিনমানৰ আগত মণিপুৰৰ যিজন মুখ্যমন্ত্ৰী বিজেপি শাসনাধীষ্ঠ আচলতে তাত চৰকাৰ আছিলে, এন বীৰেন সিঙে ইতিমধ্যে পদত্যাগ কৰিছে। আৰু কি কাৰণেনো পদত্যাগ কৰিব লগা হ'ল বা কি কাৰণেনো মণিপুৰত এনেকুৱা আচলতে হত্যা হিংসা হৈ আছে, তাৰ ভিতৰতেই আজি এই ভিডিঅ'টো চৰ্চা কৰা হৈছে বা এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আচলতে আমাৰ নৰ্থ ইষ্টত থকা আটাইকেইখন ৰাজ্যৰ ভিতৰত হৈছে এখন মণিপুৰ। আৰু মণিপুৰক বিশেষকৈ আমি ক্ৰীড়া ক্ষেত্ৰত মানে আমাৰ ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত মণিপুৰৰ অৱদান অন্যতম। ইয়াত বিভিন্ন ধৰণৰ খেলুৱৈয়ে বিভিন্ন ধৰণেৰে আচলতে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত অৱদান আগবঢ়াইছে। মানে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত মণিপুৰতে ক্ৰীড়া ক্ষেত্ৰত সৰ্বাধিক আচলতে খেলুৱৈয়ে ক্ৰীড়া ক্ষেত্ৰত অৱদান আগবঢ়াইছে। আজি কিছুদিনৰ পৰাই মণিপুৰত আচলতে অশান্তিৰ বিৰাজ কৰিছে। কি কাৰণেনো অশান্তি হৈছে আচলতে তাৰ ওপৰতেই এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। মণিপুৰত আচলতে বিশেষকৈ দুটা জনগোষ্ঠী আছে, এটা হৈছে মেটেই সম্প্ৰদায় আৰু আনটো হৈছে কুকি সম্প্ৰদায়ৰ লোক। মেটেইসকল হৈছে হিন্দু সম্প্ৰদায়ৰ লোক আৰু কুকিসকল হৈছে ট্ৰাইবছ, শিডিউল ট্ৰাইবছ অৰ্থাৎ আদিবাসী, নাগা আদিবাসীসকল, নাগা জনগোষ্ঠীৰ লোকসকল আৰু লগতে অন্যান্য যিসকল আদিবাসী তেওঁলোকক কোৱা হয় শিডিউল ট্ৰাইবছ। এতিয়া মূল কাহিনীটো হৈছে আচলতে মণিপুৰৰ গোটেই যিমানটো এৰিয়া, আচলতে গোটেই মণিপুৰখনৰ যিমানটো এৰিয়া তাৰে আচলতে 90% হৈছে পাহাৰেৰে আগুৰি থকা আৰু 10%হে প্ৰায় সমতল ভূমি অৰ্থাৎ প্লেইন এৰিয়া। মাত্ৰ 10% প্লেইন এৰিয়া আৰু বাকী 90%হে হৈছে আচলতে পাহাৰীয়া অঞ্চল। আৰু এই যি 10% এৰিয়া সেয়া হৈছে আচলতে মণিপুৰৰ আচলতে ৰাজধানী ইম্ফলৰ যিটো এৰিয়া, সেই এৰিয়াই মানে অকল সেই 10% এৰিয়া আচলতে সেই মণিপুৰৰ যি কেপিটেল অৰ্থাৎ ৰাজধানী ইম্ফলৰ এৰিয়া। বাকী গোটেই 90% অৰ্থাৎ 90% যি আচলতে মাটি সেইখিনি হৈছে পাহাৰীয়া। আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ৰাজ্যই হৈছে পাহাৰীয়া ৰাজ্য। আচলতে ইয়াত থকা যিসকল মেটেই সম্প্ৰদায়ৰ লোক, যিসকল যাক আচলতে হিন্দু সম্প্ৰদায়ৰ যিসকল লোক, তেওঁলোক মানে মণিপুৰৰ যিমানটো জনসংখ্যা, সৰ্বমুঠ জনসংখ্যা হৈছে প্ৰায় 38 লাখ বা 40 লাখ মানৰ ওচৰা-ওচৰি জনসংখ্যা। সেই জনসংখ্যাৰে 53% অৰ্থাৎ 53% হৈছে মেটেই সম্প্ৰদায়ৰ লোক আৰু বাকী 47% অৰ্থাৎ 47% লোক হৈছে কুকি সম্প্ৰদায়ৰ লোক অৰ্থাৎ যিসকল আদিবাসী শিডিউল ট্ৰাইবছ লোক। এতিয়া মণিপুৰৰ যি আচলতে 10% আচলতে প্লেইন এৰিয়া, সেই এৰিয়াতেই আচলতে গোটেই মেটেই সম্প্ৰদায়ৰ লোকসকল থাকে আৰু বাকী যি আচলতে 90% এৰিয়া, সেই এৰিয়াত আচলতে কুকি সম্প্ৰদায়ৰ লোক থাকে। আচলতে দেশ স্বাধীন হোৱাৰ আগলৈকে মানে যিসকল মেটেই সম্প্ৰদায়ৰ লোক আছিলে তেওঁলোককো আচলতে শিডিউল ট্ৰাইবছ বুলিয়ে ঘোষণা কৰা হৈছিল, তেওঁলোকক শিডিউল ট্ৰাইবছ বুলি গণ্য কৰা হৈছিল। পাছত তেওঁলোকক শিডিউল ট্ৰাইবছৰ পৰা আঁতৰাই জেনেৰেল কাষ্ট কৰি দিয়া হয়। এতিয়া আচলতে কাজিয়া হৈছে এই দুটা সম্প্ৰদায়ৰ মাজতে, কুকি আৰু মেটেই সম্প্ৰদায়ৰ লোকসকলৰ মাজতে। আচলতে
মেটেই সম্প্ৰদায়ৰ যিমানখিনি লোক আছে তেওঁলোকৰ গোটেই যিমানখিনি মানুহ আচলতে তেওঁলোকৰ এই 10% এৰিয়াতে থাকিবলগীয়া হয় আৰু বাকী পাহাৰীয়া যিসকল ভূমি তাত আচলতে তেওঁলোকে তাত ভূমি ক্ৰয়ো কৰিব নোৱাৰে বা ঘৰ দুৱাৰ বা অন্যান্য তেনেকুৱা কোনো কামো কৰিব নোৱাৰে আৰু সেয়েহে মানে মেটেইসকলে দাবী জনাইছে যে আমাকো আচলতে শিডিউল ট্ৰাইবছৰ অধিকাৰ লাগে মানে আমাকো জেনেৰেল কাষ্টৰ পৰা আঁতৰাই পেলাই শিডিউল ট্ৰাইবছৰ অধিকাৰ লাগে সমান অধিকাৰ আচলতে লাগে কিয়নো আমাৰ জনসংখ্যা বেছি গতিকে আমি কি কৰিব আমিও তেতিয়া কি কৰিম পাহাৰীয়া অঞ্চলত আচলতে ভূমি ক্ৰয় কৰিব পাৰিম বা আমিও তাত ঘৰ দুৱাৰ বনাব পাৰিম বা তাত আমি মাটি দখল কৰি ল'ব পাৰিম এতিয়া যদি মেটেইসকলক আচলতে মানে শিডিউল ট্ৰাইবছৰ অধিকাৰ দি দিয়া হয় তেতিয়া মানে কি কৰিব সমান সমান কুকি আৰু মেটেই সম্প্ৰদায়ৰ লোকসকলৰ মাজত সমান সমান অধিকাৰ পাই যাব সমান অধিকাৰ পোৱাৰ লগে লগে আচলতে গোটেইখিনি তেওঁলোকে কি কৰিব পাৰিব মেটেই সম্প্ৰদায়ৰ লোকসকলো পাহাৰীয়া অঞ্চললৈ যাব পাৰিব তাত গৈ ঘৰ দুৱাৰ বনাব পাৰিব গতিকে সেয়েহে এতিয়া কি কৰিছে আজি বহুত দিনৰ পৰাই আচলতে উচ্চতম ন্যায়ালয়ত ইয়াৰ ওপৰত আচলতে গোচৰ মানে চলি আহিছে আৰু এতিয়া কি কৰিছে সেয়েহে ATSU আচলতে অল ট্ৰাইবছ ষ্টুডেণ্ট ইউনিয়ন বুলি আচলতে এটা সংগঠনে কি কৰিছে যিমানখিনি আচলতে শিডিউল ট্ৰাইবছৰ সংগঠন আছে গোটেই সংগঠনখিনিক আচলতে একত্ৰিত কৰি তেওঁলোকে আন্দোলন কৰিছে মূল কাহিনীটো হৈছে আচলতে এই মেটেই আৰু কুকি সম্প্ৰদায়ৰ মানে কাজিয়াৰ মূল কাহিনীয়ে হৈছে আচলতে ভূমি সংৰক্ষণ আচলতে শিডিউল ট্ৰাইবছৰ অধিকাৰ লাগে আৰু মানে কুকি সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে কি কৰিছে মেটেইসকলক এই অধিকাৰ দিয়াৰ কাৰণ লৈ আচলতে দুটা সম্প্ৰদায়ৰ ভিতৰত মানে কাজিয়াৰ সূত্ৰপাত হৈছে